এই দোয়াটি আল্লাহর পয়গম্বর হযরত মুসা আলাইহিস সালামে পাঠ করেছিল। আল্লাহ তাআলাই মুসা আলাইহিস সালামক নিকাহর ইন্তজাম করে দিছে। তেখেতৰ নিকাহৰ প্ৰয়োজন আছিল, আল্লাহ তাআলাই অচিনা চহৰত অচিনা ঠাইত নিকাহৰ ইন্তজাম আল্লাহ তাআলাই কৰি দিছে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ তিনিবাৰ দুৰুদ শৰীফ পঢ়াৰ পিছত এই দোয়াটি আপুনি তিনিবাৰ পঢ়িব। ৰব্বি ইন্নী লিমা আনজালতা ইলাইয়া মিন খাইৰিন ফাকিৰ, রব্বি ইন্নী লিমা আনজালতা ইলাইয়া মিন খাইরিন ফাকির, রব্বি ইন্নী লিমা আনজালতা ইলাইয়া মিন খাইরিন ফাকির। তিনিবাৰ এই দোয়াটি পঢ়াৰ পিছত আকৌ তিনিবাৰ দুৰুদ পঢ়িব, যিকোনো দুৰুদ আপুনি পঢ়িব পাৰে। তাৰপিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আপোনাৰ যদি নিকাহ হোৱা নাই, নিকাহৰ বন্দোবস্ত আল্লাহ তাআলাই কৰি দিব, নিকাহৰ ইন্তজাম কৰি দিব, জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি দিব, মনৰ সকলো আশা নেক উদ্দেশ্যবোৰ আল্লাহ তাআলাই পূৰা কৰি দিব।